জয় হিন্দ। আজি আমি এটা এভাৰেজ স্পীডৰ মোষ্ট ইম্পৰ্টেণ্ট ফৰ্মুলাৰ পৰা এটা কুৱেশ্যন আলোচনা কৰিম, যিটো কুৱেশ্যন নেকি কম্পিটিটিভ এক্সামত অহা দেখা পোৱা যায়। এই কুৱেশ্যনটো একদম সিম্পল দেখা পালেও সিম্পল নহয়, সেইবাবে কুৱেশ্যনটো কম্পিটিটিভ এক্সামত দিয়া দেখা পোৱা যায়। বলক আমি কুৱেশ্যনটো আলোচনা কৰোঁ। কুৱেশ্যন আছে, এজন ব্যক্তি ঘণ্টাত 4 কিলোমিটাৰ বেগত পুনেৰ পৰা মুম্বাই আৰু প্ৰতি ঘণ্টাত 6 কিলোমিটাৰ বেগত পুনেলৈ উভতি আহে। গোটেই যাত্ৰাত তেওঁৰ গড় গতি কিমান? ইংলিছটো কি আছে? ইফ এ পাৰ্চন ট্ৰেভেল ফ্ৰম পুনে টু মুম্বাই এট 4 কিলোমিটাৰ পাৰ আৱাৰ এণ্ড ৰিটাৰ্ণ এট 6 কিলোমিটাৰ পাৰ আৱাৰ, দেন দ্য এভাৰেজ স্পীড অফ দ্য পাৰ্চন। চাওক ইয়াতে প্ৰশ্নত কি আছে যে পুনেৰ পৰা মুম্বাইলৈকে প্ৰথমতে যাত্ৰা কৰে 4 কিলোমিটাৰ পাৰ আৱাৰ স্পীডত আৰু ৰিটাৰ্ণ আহে সেই একেটা ডিষ্টেঞ্চ আকৌ ৰিটাৰ্ণ আহে 6 কিলোমিটাৰ পাৰ আৱাৰ। ইয়াতে কনচেপ্টটো হ'ল যে যদি কোনো এজন ব্যক্তি বা কোনো এটা গাড়ীয়ে হওক বা ট্ৰেইনে হওক, যিকোনো বস্তুৱে হওক, যদি একেটা দূৰত্ব, ঠিক আছে, যদি একেটা দূৰত্ব এবাৰ যায় আৰু এবাৰ উভতি আহে, তেন্তে এভাৰেজ স্পীড ওলোৱাৰ ক্ষেত্ৰত এটা ফৰ্মুলা আছে, এইটো 2 × v1 × v2 ডিভাইডেড বাই v1 + v2। এইটো ফৰ্মুলাত সলভ কৰিলে আমি কাৰেক্ট এনসাৰটো পাম। ইয়াতে কিছুমানে ভাবিব যে যেহেতু একেটা ডিষ্টেন্সে দুবাৰ অতিক্ৰম কৰিছে, এবাৰ গৈছে আৰু এবাৰ আহিছে, চাওক 4 কিলোমিটাৰ বেগত প্ৰথমতে গৈছে আৰু 6 কিলোমিটাৰ বেগত ঘূৰি আহিছে, মেক্সিমামে কি কৰিব 4 + 6 কৰিব, 4 কিলোমিটাৰ পাৰ আৱাৰ 6 কিলোমিটাৰ পাৰ আৱাৰ দুটা যোগ কৰি 10 কৰিব, ডিভাইডেড বাই 2 কৰিব, 5 কিলোমিটাৰ পাৰ আৱাৰ কৰিব। এভাৰেজ স্পীড 5 কিলোমিটাৰ পাৰ আৱাৰ বুলি ভাবিব, মেক্সিমামে এইটো ভাবিব, কিন্তু এইটো এনসাৰ ভুল হয়। কম্পিটিটিভ এক্সামত আপুনি যদি দুটা স্পীডক যোগ কৰি 2 দি ডিভাইড কৰে তেতিয়াহ'লে 5 কিলোমিটাৰ পাৰ আৱাৰ পাব, কিন্তু এইটো শুদ্ধ উত্তৰ নহয়। এভাৰেজ ওলোৱাৰ ক্ষেত্ৰত আমি চাওক, যিমানটা এভাৰেজ ওলাব দেখ সেইকেইটা আমি যোগ কৰি যিমানটা মানে নাম্বাৰ থাকে সেইটোৰে আমি ডিভাইড কৰি দিওঁ, সেইটো আমি এভাৰেজ পাওঁ। কিন্তু এভাৰেজ স্পীড ওলোৱাৰ ক্ষেত্ৰত এইটো ফৰ্মুলা এপ্লিকেবল নহয়, ঠিক আছে। যেতিয়া আমি একেটা ডিষ্টেন্স, এতিয়া চাওক ইয়াতে পুনে টু মুম্বাই দিছে, ইয়াতে যিকোনো হ'ব পাৰে, এৰ পৰা বি বিন্দু, ইয়াতে পুনেৰ পৰা কি দিছে মুম্বাই, ঠিক আছে, ইয়াতে পুনেৰ পৰা মুম্বাই দিছে, ইয়াতে পুনেৰ পৰা দিল্লী দিব পাৰে, ইয়াতে যিকোনো দিব পাৰে, পইণ্ট দুটালৈ কোনো মতলব নাই, মাজৰ ডিষ্টেন্সটো কিমান হয় সেইটো কোনো মতলব নাই, আমাৰ মতলব হ'ল স্পীড লৈ, ঠিক আছে। যি দুটা স্পীড দিয়া থাকিব, প্ৰথম স্পীডটোক আমি v1 বুলি কনচিডাৰ কৰিম, দ্বিতীয় স্পীডটোক v2 বুলি কনচিডাৰ কৰিম, তাৰপিছত আমি ফৰ্মুলাত পুট কৰি কিনে এনসাৰটো উলিয়াম। ইয়াতে আমাৰ এনসাৰটো এতিয়া উলিয়াও। সলিউশনত কি হয়, v1 কিমান আছে 4 কিলোমিটাৰ পাৰ আৱাৰ আৰু v2 কি আছে 6 কিলোমিটাৰ পাৰ আৱাৰ। therefore আমি কি এভাৰেজ স্পীড ফৰ্মুলাটো, therefore এভাৰেজ স্পীড ইকুয়াল টু 2 × v1 × v2 ডিভাইডেড বাই v1 + v2, ঠিক আছে। 2 × v1 মানে কি, v1 এর মান কিমান আছে 4, v2 এর মান কিমান আছে 6 ডিভাইডেড বাই v1 + v2, 4 + 6, 2 × 4 = 8, 8 × 6 = 48, 48 ডিভাইডেড বাই এতে 4 আৰু 6 কিমান হ'ব 10, ঠিক আছে। তে এটা শূন্য আছে, এক ঘৰ আগত দশমিক বহাই দিয়ক, 4.8 কিলোমিটাৰ পাৰ আৱাৰ, এইটো হ'ল এনসাৰ। ইয়াতে এভাৰেজ স্পীড যদি উলিয়াব লাগে তেতিয়াহ'লে 2 × v1 × v2 ডিভাইডেড বাই v1 + v2 কৰিব, যেতিয়া একেটা ডিষ্টেন্স কোনো এটা গাড়ীয়ে হওক বা কোনো এটা মানুহে হওক দুবাৰ অতিক্ৰম কৰে, এবাৰ গৈছে এবাৰ আহিছে, যদি অহা যোৱা কৰে তেন্তে এভাৰেজ স্পীডৰ ক্ষেত্ৰত 2 × v1 × v2 ডিভাইডেড বাই v1 + v2 কৰিব লাগে। যদি আপুনি ডাইৰেক্ট কৰে 4 + 6, যেহেতু দুটা স্পীড আছে 2 এ ডিভাইড কৰিম, 4 × 6 = 10 ডিভাইডেড বাই 2 ইকুয়াল টু 5 কিলোমিটাৰ পাৰ আৱাৰ। এইটো যদি কৰে তেতিয়াহ'লে আপোনাৰ ৰং হ'ব, ঠিক আছে, কিয়নো এভাৰেজ স্পীডৰ পাৰফেক্ট ফৰ্মুলা যিটো এক্সাক্ট ফৰ্মুলা হয় সেইটো 2 × v1 × v2 ডিভাইডেড বাই v1 + v2। যেতিয়া একেটা ডিষ্টেন্স দুবাৰ অতিক্ৰম কৰে, কোনো এটা বস্তুৱে হওক বা কোনো এটা গাড়ী বা মানুহ যিকোনো মানে হ'ব পাৰে, সেইটোৰ ক্ষেত্ৰত এভাৰেজ স্পীডৰ ফৰ্মুলা এইটো কুৱেশ্যন কম্পিটিটিভ এক্সামত অহা দেখা পোৱা যায়। গতিকে আশা কৰোঁ এই ফৰ্মুলাটো আপোনালোকে মনত ৰাখিব। ধন্যবাদ।